ছাৰ-বাইদেউসকল, ৰাজ্য চৰকাৰৰ অধীনৰ 10খনকৈ জিলাত ৰাতিপুৱা 7:30 বজাৰ পৰা পাঠদান আৰম্ভ হ'ব আৰু কোন কেইখন জিলাত পাঠদান আৰম্ভ হ'ব সেয়া আমি পুনৰ দেখুৱাইছোঁ। এয়া চাব, প্ৰথমতে আমি দেখুৱাইছোঁ এয়া আপোনালোকৰ চাব চৰাইদেউ জিলাত 7:30 বজাৰ পৰা LP স্কুল 12 বজালৈ, আপাৰ প্ৰাইমেৰী স্কুল 12:30 বজালৈকে, আনহাতে হাই ছেকেণ্ডাৰী স্কুল 1 বজালৈকে বন্ধ থাকিব। ঠিক তেনেদৰে আমি দ্বিতীয়খন জিলা ক'বলৈ ওলাইছোঁ, সেয়া কাছাৰ জিলা। কাছাৰ জিলাত আপোনাৰ 7:30 বজাৰ পৰা LP স্কুল 12:15 UP স্কুল 12:45 আৰু হাই স্কুল 1:15 খোলা থাকিব। ঠিক তেনেদৰে এয়া চাব, তৃতীয়তে শ্ৰীভূমি জিলাত LP স্কুল 7:30 বজাৰ পৰা 11:30, ME স্কুল 12 বজালৈ আৰু হাই ছেকেণ্ডাৰী 12:30 বজালৈকে খোলা থাকিব। ঠিক তেনেদৰে হাইলাকান্দিত চাব, LP স্কুল 7 বজাৰ পৰা 12:15 UP স্কুল 12:45, আনহাতে হাই স্কুল 1:15 খোলা থাকিব। ঠিক তেনেদৰে চাব, কামৰূপ মেট্ৰত 7:30 বজাৰ পৰা 11:30 LP স্কুল, ME স্কুল 12 বজালৈকে, আনহাতে HS আপোনাৰ 12:30 খোলা থাকিব। ঠিক তেনেদৰে কামৰূপ মেট্ৰৰ পিছত আমি আপোনালোকক ক'বলৈ ওলাইছোঁ মৰিগাঁও জিলাত 7:30 বজাৰ পৰা 11:30 লোৱাৰ প্ৰাইমেৰী, আপাৰ প্ৰাইমেৰী 12 বজালৈকে, আনহাতে ছেকেণ্ডাৰী হাই ছেকেণ্ডাৰী 12:30 খোলা থাকিব। আৰু মৰিগাঁও জিলাৰ পিছত আপোনালোকৰ আন এটা জিলা বন্ধ আপোনাৰ বিদ্যালয়ৰ পাঠদান ৰাতিপুৱা হ'ব ধুবুৰী LP স্কুল 7:30 বজাৰ পৰা 12 বজালৈকে, ME স্কুল 12:30 ঠিক তেনেদৰে হাই স্কুলৰ লগতে হাই ছেকেণ্ডাৰী স্কুলসমূহ 7:30 পৰা 1 বজালৈকে খোলা থাকিব। এয়া হ'ল ধুবুৰী জিলা। আৰু ধুবুৰী জিলাৰ পিছত এয়া চাওক, আমি আপোনালোকক দেখুৱাইছোঁ নগাঁও জিলা। আৰু নগাঁও জিলাত 7:30 বজাৰ পৰা 11:30 বজালৈকে LP স্কুল খোলা থাকিব, ME স্কুল 7:30 পৰা 12 বজালৈকে, ঠিক তেনেদৰে হাই স্কুল আৰু হাই ছেকেণ্ডাৰী স্কুলসমূহ খোলা থাকিব 7:30 পৰা 12:30 এতিয়া আমি ক'বলৈ ওলাইছোঁ বঙাইগাঁও জিলাত লোৱাৰ প্ৰাইমাৰী 7:30 বজাৰ পৰা 11:30 খোলা থাকিব, আপাৰ প্ৰাইমাৰী 7:30 বজাৰ পৰা 12 বজালৈকে, আনহাতে ছেকেণ্ডাৰী স্কুলসমূহ 7:30 বজাৰ পৰা 12:30 খোলা থাকিব।